এইদৰে বেঙেনা ফ্ৰাই মছলা কেতিয়াবা বনাইছেনে? যদি নাই বনোৱা তেন্তে এবাৰ ট্ৰাই নিশ্চয় কৰিব। মই বেঙেনা ফ্ৰাই মছলা বনাবৰ কাৰণে এটা ডাঙৰ চাই বেঙেনা লৈছোঁ, দুটা মিডিয়াম চাইজৰ বিলাহী, দুটা মিডিয়াম চাইজৰ পিঁয়াজ, দুটা জলকীয়া আৰু লৈছোঁ 10 ফুটামান নহৰু। আৰু মই লগতে লৈছোঁ টেঙা দৈ 1 বাটি সৰু বাটি এটাৰে। আপোনাৰ চামুচেৰে চাব গ'লে 2 বা 3 চামুচৰ ভিতৰত হ'ব। এতিয়া মই বেঙেনাখিনি গোল গোলকৈ কাটি ল'ম। চাওক গোটেইখিনি ভালদৰে কাটি ল'ম। এইখিনি বেঙেনাখিনি কাটি ল'লোঁ মই। এতিয়া পিঁয়াজখিনি কাটি ল'ম। এনেদৰে টুকুৰা টুকুৰিকৈ কাটি ল'ব। পিঁয়াজ কাটি ল'লোঁ মই। বিলাহীখিনি মই অলপ ডাঙৰ ডাঙৰকৈ কাটিম কাৰণ এইখিনি মিক্সিত দিম। বিলাহীখিনি কাটি ল'লোঁ মই। এতিয়া মই মিক্সি বাতি এটাত বিলাহীখিনি দি ল'লোঁ, লগতে জলকীয়া আৰু নহৰুখিনিও দি ল'ম আৰু এইখিনি মই পেষ্ট কৰি ল'ম। পেষ্ট কৰি ল'লোঁ। এতিয়া মই গেছত কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হ'ল, এতিয়া মই তেলখিনি দি ল'ম। এতিয়া মই বেঙেনাখিনি লগাই ল'বলৈ কাৰণে নিমখ, হালধি গুড়া, অকণমান জলকীয়া গুড়া মিলাই লৈ মিলাই লৈছোঁ। এতিয়া বেঙেনাত মই এইদৰে লগাই ল'ম। এইদৰে গোটেইখিনি লগাই ল'ম। মই গোটেইখিনিতে ভালদৰে লগাই ল'লোঁ। হালধি, নিমখ, জলকীয়া। তেল গৰম হৈ গ'ল, মই বেঙেনাখিনি এতিয়া ফ্ৰাই কৰি ল'ম। মই বেঙেনাখিনি এইদৰে ভাজি ল'লোঁ। মোৰ বেঙেনা ভাজি হৈ গ'ল, এতিয়া মই নমাই ল'ম। বেঙেনা ফ্ৰাই কৰা তেলখিনিতে মই এতিয়া পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি মই ভালদৰে ভাজি ল'ম গোল্ডেন ব্ৰাউন হোৱালৈকে। পিঁয়াজ মোৰ ভজা হৈয়ে গৈছে। এতিয়া মই কৰি ৰখা পেষ্টটো দি দিম, বিলাহী, জলকীয়া, নহৰু পেষ্টটো দি দিম।
এতিয়া মই ইয়াতে দি দিছোঁ জিৰা গুড়া 1 চামুচ, ধনিয়া গুড়া আধা চামুচ, হালধি গুড়া আধা চামুচ, গৰম মছলাৰ গুড়া আধা চামুচ আৰু দি দিছোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া গোটেইখিনি মিলাই ল'ম। এইখিনি মই 5 মিনিটমান ভাজি ল'ম ভালদৰে। এতিয়া মই 5 মিনিট ভালদৰে ভাজি ল'লোঁ। এতিয়া মই দৈখিনি ফেটি ৰাখিছিলোঁ, এতিয়া মই মিলাই দিম। মই দৈ দিয়াৰ আগত গেছটো ল' ফ্লেমত ৰাখি লৈছিলোঁ। হাই ফ্লেমত ৰাখি ল'লে দৈখিনি ফাটি যোৱাৰ সম্ভাৱনা থাকে। সেই ল' ফ্লেমত দি পেলাই মই মিলাই লৈছোঁ ভালদৰে। আৰু এটা কথা, আপোনালোকে ব্যৱহাৰ কৰা দৈখিনি যদি বেছি টেঙা হয় তেন্তে হ'লে আপোনালোকে 2-3 চিকুটমান চেনি দি দিব পাৰে, নহ'লে মছলাকণ বেছি টেঙা হৈ যাব খাবলৈ। মই মছলাখিনি ভালদৰে 2 মিনিট ভাজি ল'লোঁ আৰু মই আধা গিলাচ পানী দি ল'লোঁ। মই এতিয়া উতল আহিবলৈ দিম। মোৰ মছলাখিনি উতল আহি গ'ল। এতিয়া মই বেঙেনা এপিচ এপিচকৈ দি দিম। মই বেঙেনাখিনি মছলাৰ লগত 1 মিনিটমান ভালদৰে উতলিবলৈ দিলোঁ। এতিয়া মই লুটিয়াই ল'ম। খুব সাৱধানে লুটিয়াব লাগে, নহ'লে ভাঙি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই আৰু 2 মিনিট উতলাই ল'ম। দুই মিনিট মই বেঙেনাখিনি মছলাৰ সৈতে উতলাই ল'লোঁ। এয়া মোৰ বেঙেনা ফ্ৰাই মছলা ৰেডি। আজি মোৰ বেঙেনা ফ্ৰাই মছলা ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব নাপাহৰিব। আৰু আপোনালোকে এই ৰেচিপিটো এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, খাবলৈ বহুতেই সোৱাদ হয়। যদিহে মোৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।